এই মন্দিৰটো স্থাপন হৈছিল 1912 চনত 1912 চনত আৰু 1912 চনত স্বৰ্গীয় মানিক চন্দ্ৰ কলিতা আৰু নয় শৰণীয়া নামৰ দুজন ব্যক্তিয়ে এই অনুষ্ঠানটোৰ জন্ম দিছিল আৰু তেতিয়াৰে পৰা তেওঁলোকে চলাই থাকি 1934 চনত আমাৰ এই মন্দিৰতে শিৱ পূজাৰ আৰম্ভ হৈছিল। ইয়াতে কোনো ধৰণৰ বাহিৰৰ পৰা কাৰিকৰ অহা নাই বনাবলৈ। এইখন গাঁৱৰে থলুৱা ল'ৰাকেইজনে সুন্দৰকৈ বনাইছে। এইটো এটা শিৱলিংগৰ আকাৰ দিছে। এতিয়া মই যাব ওলাইছোঁ কলিবাৰী থান। যিহেতু শিৱৰাত্ৰি পূজালৈ আৰু বেছি দিন নাই, এই উপলক্ষে মই এই ভিডিঅ'টো বনাইছোঁ আৰু মই গৈ আছোঁ এতিয়া ধৰণতলা হৈ। আৰু আপোনালোকে জানে যে এছিয়াৰ ভিতৰত বৃহৎ দ্বিতীয়ডাল গছ আমাৰ বজালী জিলাত আছে, সকলোৱে জানে। আৰু তাত বহুত ডাঙৰ শিৱৰাত্ৰি পূজা হয়। আৰু এইবাৰ শিৱৰাত্ৰি পূজা কিমান দিনীয়া হ'ব আৰু কোন কোন বিশিষ্ট অতিথি আৰু জনপ্ৰিয় কণ্ঠশিল্পী আছে, গোটেইবিলাক আপোনালোকক জনাম। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। আৰু এইখন আপোনালোকক এটা কথা কওঁ, মই এইখন গাঁৱৰ লগত এটা স্মৃতি জড়িত হৈ আছে মোৰ। যেতিয়া মই ক্লাছ 5ত আছিলোঁ, আপোনালোকে যদি লক্ষ্য কৰে, সেইটো চাইডে এখন স্কুল আছে, আদৰ্শ বিদ্যালয়, ধৰণতলা আদৰ্শ এনেকুৱা নামটো মই সম্পূৰ্ণ মনত নাই এতিয়া, কিন্তু আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় দিয়ক, মনত আছে। তো তাত মানে পঢ়িছিলোঁ মই ক্লাছ 5। তাৰপিছত মই গুচি গ'লোঁ পাঠশালা আনন্দৰাম বৰুৱা একাডেমি ক্লাছ 6ৰ পৰা। তো যেতিয়া ক্লাছ 5ত আছিলোঁ, তেতিয়া মই এইখন গাঁৱত যেতিয়া লেজাৰ দিছিল, তেতিয়া এনেধৰণে ফুৰিবলৈ আহিছিলোঁ। লেজাৰৰ সময়ত, ছুটিৰ সময়তো কেতিয়াবা আহিছিলোঁ চাইকেল লৈ, ভাল লাগিছিল। আৰু এতিয়া এইটো ৰাস্তাৰে যদি অহা যোৱা কৰোঁ, তেতিয়াহ'লে আৰু বেছি ভাল লাগে। কেতিয়াবা মন চন মানে আগৰ কথাবোৰ মনত পৰি যায়। আৰু এনেও জানে আপোনালোকে যে গাঁৱৰ নিভাঁজ পৰিৱেশৰ ভিডিঅ' বনাই মই স্পেচিয়েলি ভাল পাওঁ। আৰু ইয়াতে মানে বহুত বেছি চেঞ্জ হোৱা নাই ঠাইখিনি, এইখিনি ঠাই। দুটামান ঘৰ নতুনকৈ হৈছে, এইটো বিল্ডিং হৈছে, প্ৰায় তেনেকুৱা হৈ আছে। ৰাস্তাটো পকী ৰাস্তা তেতিয়াও আছিল, এতিয়াও দুই এঘৰ মানুহ আহিছে। আৰু অলপ গছ গছনিও বাঢ়িছে, ৰাস্তাৰ গছ গছনিবোৰ নাছিল তেতিয়া ধৰণৰ, এতিয়া গছ গছনিবোৰো হ'ল। এটা ভাল লগা পৰিৱেশ এতিয়াও। আৰু আপোনালোকে গমেই পায় বাইকখন এইকাৰণে লৈছিলোঁ মই, যে এনেধৰণৰ ব্লগিং কৰিব, আমাৰ ওচৰে পাঁজৰে থকা কিছুমান ঠাইৰ ওপৰত ভিডিঅ' বনাম। এনেধৰণে গৈ আৰম্ভণিতে এনেধৰণে কৰিম আৰু শেষটো এই ঠাইখনত উপস্থিত হৈ এনেধৰণে কৰিম বুলি ভাবিছোঁ। মই বৰ্তমান যেনেধৰণৰ ভিডিঅ' দি আছোঁ, ৰাস্তাটো অলপমান বেয়া হৈছে, কিন্তু তথাপিতো চলি যায়। আৰু এটা সুখী পৰিয়াল গৈ আছে সুন্দৰকৈ। আৰু এইখন নিজ সৰিয়হ গাঁও, আৰু এইটো হৈছে নিজ সৰিয়হ ষ্টেচনটো নতুনকৈ হৈছে, আজি বেছি বছৰ হোৱা নাই হ'বলৈ। নিজ সৰিয়হ নামটো ভাল লাগে। আৰু শিৱৰাত্ৰি পূজাৰ দিনা ইয়াতে বহুতো ভক্ত আহে, বহুত বিভিন্ন ঠাইৰ পৰা আহে। সেইদিনা এই ৰাস্তাটোত আপোনালোকে যদি আহে, তেতিয়াহ'লে দেখিবলৈ পাব এই ৰাস্তাটোত বহুত বেছি ভিৰ হয়। আৰু এই পথাৰবিলাকত গাড়ীবিলাক থয়, আগত ইয়াতে নহয়, অলপ আগত গাড়ীবিলাক থয়, তাত গাড়ীবিলাক থয়। আৰু এইটোৱে ভাল লগা এটা পৰিৱেশ গাঁৱৰ। আৰু ইতিমধ্যে কিছু কাম আগবাঢ়িছে মহাশিৱৰাত্ৰি উপলক্ষে। আৰু এইখন গেটৰ কাম অলৰেডি শেষে হৈছে, আপোনালোকে দেখিবলৈ পাইছে এইখন গেট। আৰু ইয়াতে লগৰ ল'ৰা এজন আছে, ৰতন। সি আজি মোক কেইবাদিন ধৰি কৈ আছিল যে আমি এখন পাহাৰ বনাইছোঁ, পাহাৰখন মোটামুটি কাম শেষ হ'বই, ভিডিঅ' এটা বনাব লাগে। তো ৰাতিপুৱাৰ সময়তে এনেধৰণে, এতিয়া কেইটা বাজিল, 10টা বাজে। তো ভাল লাগিল, একেলগে পাহাৰখনো চাই যাম আৰু ৰাতিপুৱা অলপ ফুৰাজনো হ'ব। সেইটোৱে মন্দিৰ। আৰু এইডাল গছডালৰ কিছু অংশ আপোনালোকে এইটো চাইডৰ পৰা দেখিবলৈ পাব। মহাশিৱৰাত্ৰি উপলক্ষে কলিবাৰী থানত প্ৰতি বছৰে ডাঙৰকৈ ইয়াতে শিৱৰাত্ৰি আয়োজন হয়। আৰু আজি আমি আহি আপোনালোকৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। আৰু মোৰ লগত আছে আজি ৰতন।
আপোনাৰ অলৰেডি মই কৈ আহিছোঁ আহোঁতে ৰতন এইখন গাঁৱৰে আৰু তেওঁলোকে ৰতন হওঁ গোটেইকেইজন গাঁৱৰ লগৰ না গোটেইকেইজন ল'ৰা গোটেইকেইজন ল'ৰা কনচেপ্টটো মোৰে হয় নেকি আমি আগতে 2 বছৰ ধৰি মানে বনালোঁ তাৰপাছত এইবাৰো ভাবিলোঁ কি অকণমান ব্যতিক্ৰমীকৈ কিবা এটা বনাওঁ তো তাৰ কিবা কাৰণে আৰু পাহাৰ এখনৰ আৰ্হিত এখন পাহাৰ বনাইছোঁ লগতে শিৱলিংগ এটা থাকিব আৰু দুই কাষেৰে দুটা নিজৰা বৈ আহিব আৰু আচ্ছা এইবিলাক আচলতে আপোনালোকে ৰাস এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ অনুষ্ঠানত দেখিবলৈ পায় ধৰ্মীয় অনুষ্ঠানত আৰু ইয়াতে যিটো প্ৰচেষ্টা এওঁলোকে কৰিছে গাঁৱৰ ল'ৰাকেইজনে আৰু ইয়াতে আপোনালোকে যদি লক্ষ্য কৰে ইয়াতে কোনো ধৰণৰ বাহিৰৰ পৰা কাৰিকৰ অহা নাই বনাবলৈ এইখন গাঁৱৰে থলুৱা ল'ৰাকেইজনে সুন্দৰকৈ বনাইছে এইটো এটা শিৱলিংগৰ আকাৰ দিছে এইটো শিৱলিংগ হ'ব আৰু ইয়াৰে মাজেৰে ইতিমধ্যে কৈছে ৰতনে ইয়াৰে মাজেৰে পানী বৈ আহিব ধুনীয়াকৈ আৰু তেতিয়া আপোনালোকে শিৱৰাত্ৰিৰ আগত সম্পূৰ্ণ হ'ব ইয়াৰ গোটেইখিনি কাম আপোনালোকে দেখিবলৈ পাব তেতিয়া বিভিন্ন ঠাইৰ পৰা আহি লোক ইয়াতে ফটো উঠিব ফটোৰ যোগেৰে ইয়াতে বহুত প্ৰচাৰ হ'ব এইটো হয় আগতে যে বনাইছিলা পানী আহিছিল না ইয়াতে আগতে পানী হোৱা নাছিল যোৱা বছৰ আমি বনাইছিলোঁ এটা শিৱলিংগ তাৰ আগত বনালোঁ এখন পাহাৰে বনাইছিলোঁ এইবাৰ দুটা মিক্স কৰি কিনে বনাইছোঁ আচ্ছা এবাৰ দুটা মিক্স কৰি ইয়াতে কি মটৰ চটৰ থাকিব নেকি পানী মটৰ থাকিব তলৰ পিনে তাৰপিছত ওপৰেৰে এনেকৈ পানীটো বৈ আহিব আৰু মানে ইয়াতে এই গোটেইখিনি আৰ্হিটো নিজে বানো নেকি গোটেইকেইটাই মানে কনচেপ্টটো মোৰ বাকী আইডিয়াখিনি মই দি আছোঁ সিহঁতে কামবিলাক কৰি আছে ভালদৰে আৰু কিমান দিনত কমপ্লিট হ'ব এইটো আৰু 3 দিনত কমপ্লিট হৈ যাব এইটো মহাশিৱৰাত্ৰিৰ আয়োজন আপোনালোকে জানে অতি আমাৰ বজালী জিলাৰ বহুত কেইখন ধৰ্মীয় অনুষ্ঠানত এনেধৰণে শিৱৰাত্ৰিৰ আয়োজন হয় আৰু ইয়াতো বহুত ডাঙৰকৈ হয় আপোনালোকে দেখিবলৈ পাইছে এছিয়াৰ ভিতৰত দ্বিতীয় বৃহত্তম গছডাল আৰু ইয়াতে আপোনালোকে আহি মনটো অতি শান্তি পাব ইয়াতে আহি আৰু যিহেতু শিৱৰাত্ৰিলৈ আৰু বেছি দিন নাই গোটেইখিনি আয়োজন চলি আছে আৰু কিমান দিনৰ ইয়াতে হ'ব শিৱৰাত্ৰি পূজা আমাৰ শিৱৰাত্ৰি পূজা হ'ব 5 দিনীয়া 5 দিন 26 তাৰিখৰ পৰা 2 মাৰ্চলৈকে হ'ব আৰু প্ৰথম দিনাখন মানে পূজা প্ৰসংগ তেনেকুৱা থাকিব নেক্সট দিনাখন সাংস্কৃতিক অনুষ্ঠান আছে আৰু 1 তাৰিখে আছে একক নৃত্য প্ৰতিযোগিতা আৰু কোনোবাই যদি যোগাযোগ কৰে তেতিয়াহ'লে মানে ভাগ ল'ব পাৰিব আৰু একক নৃত্য প্ৰতিযোগিতাত আৰু লাষ্টৰ দিনাখন আছে মহেন্দ্ৰ হাজৰিকা আচলতে ঠিকে কৰিছে অনুষ্ঠানবোৰ আপোনালোকে শুনিলে অলৰেডি কাৰ্যসূচীখন অলৰেডি শুনিলে ধুনীয়াকৈ ইয়াতে চলি যাব অনুষ্ঠান প্ৰতি বছৰে 5 দিনীয়া হয় না ইয়াতে 5 দিনীয়া হয় প্ৰতি বছৰে 5 দিনীয়া হয় আমাৰ বজালী অঞ্চলৰ এইখনে চাগে ডাঙৰ তীৰ্থস্থান য'ত 5 দিনীয়া শিৱৰাত্ৰি পূজা আয়োজন হয় আৰু ইয়াতে আহিব ন কিবা বাণিজ্য মেলা কিবা কিবি ইয়াতে আহিব ইয়াতে মেলা থাকিব কিবা কিবি দোকান বাহাৰ থাকিব কিবা কিবি থাকিব এইটো চাইডে আৰু এইটো চাইডে আপোনালোকে আহিব পাৰিব এনেধৰণে গছডালৰ গোটেই ৰাউণ্ড মাৰিব পাৰিব ধুনীয়াকৈ গছডালৰ চাৰিওকাষে এইবাৰ ভবা গৈছে কি সেলফি পইণ্ট এটা মানে বনাই দিয়া যাব মানে চাৰিওকাষে একদম গোটেই আচ্ছা পৰিৱেশটো অতি ভাল লগা হ'ব তেতিয়া শিৱৰাত্ৰিৰ দিনা শিৱৰাত্ৰিৰ আগৰ দিনাৰ পৰা হ'ব না শিৱৰাত্ৰিৰ পৰা 5 দিন শিৱৰাত্ৰিৰ পৰা 5 দিন 26 তাৰিখৰ পৰা 2 মাৰ্চলৈ আৰু এই গছডালৰ প্ৰায় কিমান বছৰ হোৱা যেন মানে গছডালৰ বৰ্তমান 213 বছৰ বুলি মানে তাই কৰা গৈছে আৰু 213 বছৰ আচ্ছা আৰু আপোনালোকে গমেই পাইছে ইয়াৰে পিছেৰে নদী বৈ গৈছে কালদিয়া নদী হয় কালদিয়া নদীৰ আৰু নদীত তাত কিবা হ'ব নেকি নদীৰ আশে পাশে তেনেকুৱা একো নাথাকে খালি 5 দিনাখন অলপমান হেৰি কৰা যাব যিহেতু পানী তোলা যাব ৰাতি পানী তোলা কাৰ্যসূচীটোৰ কাৰণে কিবা কিবি অলপ জাক জমকতা কৰা যাব আৰু সেইখিনি আৰু আপোনালোক সকলোৱে আহিব আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক জনাইছোঁ যে শিৱৰাত্ৰি 5 দিনীয়া কাৰ্যসূচী ইয়াতে ধুনীয়াকৈ চাবলৈ আহিব সমগ্ৰ বজালীবাসী অসমবাসী সকলোৱে আহিব আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অতি কম সময়ৰ ভিতৰত আমি জনাবলৈ পাৰিছোঁ আৰু ৰতনো আহিছে ধুনীয়াকৈ জনাবলৈ সকলোৱে আহিব নেকি সকলোৱে আহিলে হ'ল শিৱৰাত্ৰি পূজাত আৰু এইবাৰ 92তম আমাৰ শিৱ পূজা 100 বছৰ আৰু এই মন্দিৰটোৰ মেইন পূজাৰীৰ ওচৰলৈ যাম আচলতে এই মন্দিৰটোৰ কিছু কথা আপোনালোকক জনাম এই ভিডিঅ'ৰ জৰিয়তে শিৱৰাত্ৰি অনুষ্ঠান আচলতে কেনেধৰণে হ'ব গোটেইখিনিতো অলৰেডি আপোনালোকক মই জনালোঁ আৰু এই মন্দিৰটোৰ ইতিহাসটোৰ অলপ আভাস আমি দিবলৈ চেষ্টা কৰিম ইয়াৰ যিহেতু আৱিৰ্ভাৱ হৈছিল মন্দিৰটোৰ আচলতে চমুকৈ অলপ আভাস দিব আমাক এই মন্দিৰটো স্থাপন হৈছিল 1912 চনত 1912 চনত আৰু 1912 চনত স্বৰ্গীয়
মানিক চন্দ্ৰ কলিতা আৰু নয় শৰণীয়া নামৰ দুজন ব্যক্তিয়ে এই অনুষ্ঠানটোৰ জন্ম দিছিল আৰু তেতিয়াৰে পৰা তেওঁলোকে চলাই থাকি 1934 চনত আমাৰ এই মন্দিৰতে শিৱ পূজাৰ আৰম্ভ হৈছিল আৰু আজি এই 25 চনত আমাৰ 92তম শিৱৰাত্ৰি পূজা উদযাপন কৰা হ'ব আৰু এই অনুষ্ঠানটোত এই মন্দিৰটোত অসমৰ বাহিৰেও বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল সদায় আহি থাকে আৰু এই মন্দিৰটোৰ ওচৰতে এজোপা আমাৰ বটবৃক্ষ আছে আৰু এই বটবৃক্ষজোপা এছিয়া মহাদেশৰ দ্বিতীয় বৃক্ষ হিচাপে পৰিগণিত হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম বৃক্ষ উত্তৰ পূৰ্বাঞ্চলৰ আৰু এছিয়াৰ দ্বিতীয়ডাল আচ্ছা আচলতে এই মন্দিৰটোৰ আৰম্ভণিখিনি আপুনি আমাক ইতিমধ্যে জনালে কিন্তু এই মন্দিৰটোৰ ভৱিষ্যত কেনেধৰণে ভাবে আপুনি ভৱিষ্যতত ইয়াতে প্ৰয়োজনীয়তা আৰু উন্নতিৰ বাবে কেনেধৰণে ৰাইজে আৰু চৰকাৰে সহায় কৰিব লাগে ধৰক এতিয়ালৈকে 1934 চনৰ পৰাই লাহে লাহে আহি আমাক এতিয়ালৈকে ৰাইজেও বহু পৰিমাণে সহায় সহযোগিতা আগবঢ়াই আহিছে আৰু আজি কেইবছৰমান আগৰ পৰাও চৰকাৰে কিছু পৰিমাণে অনুদান দি আছে আৰু এতিয়াও চৰকাৰীভাৱে আমাৰ এই মন্দিৰটো স্থাপন কৰাৰ বাবে আমাৰ যোজা চলাই আছে আমাৰ মন্ত্ৰী মহোদয়ে হয়তো এই বছৰৰ ভিতৰত মন্দিৰটোৰ কাৰ্য আৰম্ভ হ'ব পাৰে এনে বুলি আমাক মন্ত্ৰী মহোদয়ে আশ্বাস দিছে সমিতিখনক মই ভাবিছোঁ এইখিনি ঠাইত যদি পৰ্যটন হিচাপে লোৱা যায় যেহেতু এছিয়াৰ বৃহত্তম দ্বিতীয়ডাল গছ ইয়াতে আছে তো হয়তো বিভিন্ন ঠাইৰ পৰা মানুহে চাবলৈ আহে সেই হিচাপে এই ঠাইখিনিৰ উন্নতিৰ কথা কিছু ক'ব নেকি এনেধৰণে কিবা ভাবে নেকি আপুনি ঠাইখিনি মই ভাবোঁ মানে আমাৰ ধৰক কমিটিখনে সম্পূৰ্ণ পৰ্যটনস্থলী কৰাৰ কাৰণে চৰকাৰৰ ওচৰত লাগি আছে আৰু চৰকাৰেও আশ্বাস দিছে হয়তো কিমান দূৰ আগবাঢ়িছে সেইটো আমি এতিয়ালৈকে জনা নাই আৰু চৰকাৰে প্ৰায় হ'ব বুলিয়ে আশ্বাস দি আছে সোনকালে যিয়ে নহওক আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু এই মন্দিৰটোৰ আবিৰ্ভাৱৰ কথা কিছু গম পাইছে আৰু এই মন্দিৰটোৰ বৰ্তমান সময়ৰ পৰিস্থিতিৰ লগতে ভৱিষ্যতত কেনেধৰণে আগবাঢ়ি যাব এই গোটেইখিনি মেইন পূজাৰীজনে আপোনালোকক জনাইছে আৰু মই ভাবোঁ যে এই মন্দিৰটোৰ পৰ্যটনস্থলী হিচাপে লৈ ঠাইখিনি মানুহখিনি লগ হৈ ইয়াতে থকা মেলাৰ ব্যৱস্থাও যাতে কৰি দিয়ে যাতে বিভিন্ন ঠাইৰ পৰা লোক ইয়াতে আহিব অসমৰ বাহিৰৰ পৰা আহিব যিহেতু আপোনালোকে গমেই পায় দ্বিতীয়ডাল গছ ইয়াতে আছে এছিয়াৰ ভিতৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম তো আপোনালোকে সকলোৱে এই ভিডিঅ'টোৰ জৰিয়তে গম পাইছে আৰু এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব যাতে আমাৰ সমগ্ৰ অসমবাসী ৰাইজে এই ভাল মেছেজটো পাব আমাৰ শিৱৰাত্ৰিৰ জৰিয়তে মন্দিৰটোৰ আবিৰ্ভাৱৰ আৰু আমি ভিডিঅ'টো ইমানতে সামৰিব লাগিব যিহেতু এই বছৰ 92 সংখ্যক শিৱৰাত্ৰিৰ আয়োজন আৰু কিছু বছৰ পিছত 100 বছৰ হ'ব আপোনালোকে গমেই পাইছে যে এই মন্দিৰটোৰ বিষয়ে কিছু কথা আপোনালোকক জনালোঁ মই আৰু ইয়াৰে যিজন পুৰোহিত আছে এই মন্দিৰটোৰ তেখেতে এই মন্দিৰৰ আবিৰ্ভাৱৰ কথা কিছু আপোনালোকক জনালে আপোনালোকে সকলোৱে নিজৰ ঠাই বুলি ভাবি নিজৰ মন্দিৰ বুলি ভাবি সকলোৱে শ্বেয়াৰ কৰিব ভিডিঅ'টি যাতে আমাৰ এই ঠাইখিনিৰ লগতে এই মন্দিৰটোৰো উন্নতি হয় যিয়ে নহওক ভাল লাগিল ৰাতিপুৱা এতিয়া কেইটা বাজিল এতিয়া 10:30 বাজিল মোৰ 11টাৰ পৰা এটা বিশেষ কাম আছে তো তাৰ কাৰণে মই যাব লাগিব এতিয়া আজিৰ পৰা নতুন কাম এটা হাতত লৈছোঁ তো সকলোৱে আশীৰ্বাদ কৰক এই কামটো যাতে মোৰ সফল হয় কিন্তু বহুত বেছি টাইম দিব নোৱাৰোঁ তথাপিতো মই যিখিনি টাইম এনেই থাকোঁ এই টাইমখিনি মই তাত দিবলৈ চেষ্টা কৰিম আৰু এতিয়া মই কি কাম কৰিম আপোনালোকক এতিয়া মই নকওঁ যেতিয়া মই এই কামটোৰ পিছত সফল হ'ম আপোনালোক সকলোকে জনাম আৰু আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব লাগিব আৰু আহিব লাগিব মোৰ তাত যিহেতু মই এটা বিশেষ ধৰণৰ ছাৰ্ভিচৰ কাম কৰিম আৰু সকলোকে সেই ছাৰ্ভিচটো লাগিব এদিন নহওক এদিন তো তাৰ কাৰণে মই কৈছোঁ তো সকলোৱে মোৰ আহিব মই সকলোকে জনালোঁ আৰু মোৰ এই কামটো আজিৰ পৰা নহয় আগতেও কৰিছিলোঁ কিন্তু আজিৰ পৰা আৰু ৰিপিট কৰিম মই মানে আজিৰ পৰা আৰু কণ্টিনিউ কৰিম বুলি ভাবিছোঁ তো সকলোৱে আহিব ভাল লাগিব আৰু কি ক'ম আৰু আপোনালোকৰ মাজত শিৱৰাত্ৰি আহি আছে সকলোৱে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ ভিডিঅ'টোৰ শেষত আৰু ভিডিঅ'টো ইমানতে সামৰিব লাগিব যিহেতু মই এইখিনি ঠাইতে অলৰেডি গৈছোঁৱে ভিডিঅ' বনাই আৰু এতিয়া মই আৰু আপোনালোকৰ মাজত
এইখিনি ঠাই বাদ দি মই ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ।